যোৱা ২৩ মে'ত ছবিগৃহত মুক্তি লাভ কৰা অসমীয়া বোলছবি ভাইমন দায়ে অসমৰ ছবিগৃহত দৰ্শকৰ অভূতপূৰ্ব সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেজপুৰতো আটাইকেইটা ছবিগৃহতে ভাইমন দা সগৌৰৱে চলি থকাৰ লগতে দৰ্শকৰ সমাদৰ লাভ কৰা দেখা গৈছে। তেজপুৰৰ সাংস্কৃতিক কৰ্মী তৃষানুৱে ভাইমন দাৰ ছবিখন চাবলৈ তেজপুৰৰ সকলো ৰাইজকে অনুৰোধ জনায়। শম্মী কাপুৰ আৰু শৰ্মিলা টেগৰৰ কাশ্মীৰ কি কালিখন চলি আছে, চাবলৈ যাবি নেকি? কালি পৰীক্ষা নাই? পৰীক্ষা বছৰে বছৰে দিবলৈ পাবি, কিন্তু চিনেমাখন গুচি গ'লে ক'ত চাবলৈ পাবি? বুনিয়া আৰু ভুজিয়া তহঁতকেইটাকো এনেকেই মিলাব লাগিব। তুমি নাযাবা কৰি কিজানি এইখন চিনেমা কৰাৰ পিছত তই ছুপাৰষ্টাৰ ৰবি শৰ্মাই হৈ যাও। এখনত হিৰো সিখনত ভিলেই। ভালে তই ভাৰ্চেটাইল এক্টৰ বনি যাবি। সদায় কৈ থাকে নহয়, এইখন লোৱা কৰি চাবা, ভাল লাগিলে কৰিবা। দেখো এইবাৰ চিনেমা মই প্ৰডিউচ কৰিম। একশ্যন। ভাইমন দা ছবিখন বৰ্তমান সমগ্ৰ অসমতে মুক্তি লাভ কৰিলে আৰু আমি উপভোগ কৰিলোঁ। খুব সুন্দৰ আৰু নিখুঁত এখন অসমীয়া ছবি আচলতে নিৰ্মাণ কৰা হৈছে। ভাইমন দা অৰ্থাৎ প্ৰয়াত পৰিচালক শ্ৰদ্ধাৰ মুনীন বৰুৱাদেৱৰ জীৱনৰ আধাৰত নিৰ্মিত এখন অসমীয়া বোলছবি আৰু ছবিখনত আমাৰ অসমীয়া ছবি জগতৰ লগত জড়িত প্ৰতিগৰাকী শিল্পীৰ কেনেদৰে তেওঁলোকে অসমীয়া ছবি জগতত প্ৰৱেশ কৰিছিল, কেনেদৰে সেই সময়ৰ পৰা ৯০ দশকৰ পৰা আমাৰ বৰ্তমানলৈকে আমাৰ ছবি জগতৰ যিটো ধাৰা, সেই ধাৰাটোক সম্পূৰ্ণৰূপে উপস্থাপন কৰা হৈছে। আৰু মুনীন বৰুৱাদেৱৰ ছবিৰ লগত আমাৰ প্ৰতিগৰাকী অসমীয়াৰ আমাৰ আৱেগ জড়িত হৈ আছে। তেওঁ আচলতে আমাৰ আৱেগ আছিলে। আৰু এটা সময়ত যেতিয়া আমি এটা সময়ত এটা ধাৰা কৈছিলোঁ, আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ তেতিয়া জুবিন যতীন মুনীন জুবিন যতীন বুলি এটা ধাৰা সৃষ্টি হৈছিলে। আৰু ঠিক তেনেদৰে কিদৰে যতীন বৰা বা জুবিন গাৰ্গ অথবা ৰবি শৰ্মা কিদৰে আমাৰ অসমীয়া ছবি উদ্যোগটোৰ লগত জড়িত হ'ল, কিদৰে মুনীন বৰুৱা পৰিচালনাৰে অসমীয়া ছবি উদ্যোগটো আগবাঢ়ি গ'ল, আমাৰ অসমীয়া ছবি উদ্যোগটো দুৰৱস্থাৰ সময়খিনিত কেনেদৰে মুনীন বৰুৱাই তেওঁৰ ছবিৰ জৰিয়তে উদ্ধাৰ কৰিলে, সেই সকলোবোৰ চাবৰ বাবে সকলো হললৈ আহক। আৰু ছবিখনত আৰু এটা বিশেষ কথা হ'ল যে আমাৰ নতুন প্ৰজন্মৰ যিসকল শিল্পী আছে, নতুন প্ৰজন্মৰ যিসকল অভিনেতা অভিনেত্ৰী আছে, তেওঁলোকৰ বহুতৰে এইখন ডাঙৰ পৰ্দাত এখন প্ৰথম খোজ। গতিকে এইসকল শিল্পীক আমি উৎসাহ দিবৰ বাবে ওলাই আহিব লাগে, সাহস দিবৰ বাবে ওলাই আহিব লাগে, কাৰণ এইসকল শিল্পী, এইসকল অভিনেতা অভিনেত্ৰীয়ে ভৱিষ্যত প্ৰজন্মত আমাৰ অসমীয়া ছবি জগতটোৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনত আগবঢ়াই লৈ যাব।